পুনৰ নতুন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা এই ধানখিনি সিজোৱা হৈ গ'ল। তাৰপাছত এতিয়া ৰ'দত দিবৰ কাৰণে মায়ে উলিয়াই আছে হাতাখনেৰে, পাচিটোত ভৰাইছে, তাৰপাছত আকৌ ঠেলাখনত ভৰাই লৈছে। সিজোৱা ধানখিনি ঠেলাত ভৰোৱা হৈ গ'ল, এইখিনি ৰ'দত দিবলৈ বাকী আছে। আৰু এইখিনি মায়ে আকৌ ভৰাব দিলে, সেইকাৰণে মই আকৌ ভৰাই দিলোঁ। তাৰ কাৰণে মায়ে ধানকেইটা অকণমান জাৰি দিছে প্ৰথমে, আৰু আমাৰ কণমানিটোৱে মায়ে ধান জৰা দেখি ধুনীয়াকৈ চাই আছে। এইফালে আমাৰ কলিয়াই ৰ'দত বহি ধুনীয়াকৈ ৰাতিপুৱা ৰ'দটো লৈ আছে, আৰু মই অকণমানকৈ ধানখিনি কঢ়িয়াই ভৰাই ল'লোঁ। তাৰপাছত মায়ে পানী দি ধুনীয়াকৈ ধানখিনি মিহলাই ল'লে। জুই এতিয়া নলগাই দেৰিকৈ সিজাব এইখিনি। এতিয়া আগতে সিজাই থোৱা ধানখিনি মায়ে ঠেলাত লৈ গৈছে। আমাৰ চোতালত ৰ'দ বহুত কমকৈ পৰে, সেইকাৰণে বেলেগৰ মুকলি ঠাইত মেলিবলৈ লৈ গৈছে। আৰু মই এইখন ৰয়নাখন মাক দি পঠাইছোঁ।